অসমৰ আটাইতকৈ ধনী আৰু অসমৰ আটাইতকৈ লাৰ্জ স্কেলত ফ্ৰুট ফাৰ্মিং কৰা কৃষকজনৰ আজি ফাৰ্মত আছোঁ। ক'লো অসমৰ আটাইতকৈ ধনী খেতিয়ক বুলি। যোৱা বছৰ মই কথা পাতোঁতে গম পাইছিলোঁ প্ৰায় 1 কোটি টকাৰ ওপৰত তেখেতৰ টাৰ্ণঅভাৰ আছিলে। তো এতিয়া চাগে আৰু বাঢ়িব, কাৰণ এইটো প্লটত তেওঁ প্ৰায় 22 বিঘা মাটিত আপেল বগৰী কৰিছে। তাৰ লগতে ড্ৰেগন ফ্ৰুট, তাৰ লগতে অমিতা, তাৰ লগতে মালটা, মানে এনেকুৱা ফ্ৰুটছৰ খেতি নাই যিটো খেতি তেওঁ কৰা নাই। তেওঁ উত্তৰাখণ্ডৰ যি ৰামদেৱ বাবাৰ যিখন ফাৰ্ম, তাৰ লগতে তেজপুৰৰ যিখন ৰামদেৱ বাবাৰ যিখন ফাৰ্ম তেওঁ ডিজাইন কৰিছে। মানে তেওঁৰ পৰিসৰ কেৱল অসমতে নহয়, তেওঁৰ পৰিসৰ কেৱল ভাৰততে নহয়, তেওঁৰ পৰিসৰ হ'ল ইণ্টাৰনেশ্যনেল। মানে ইয়াৰ পৰা ভূটানলৈ তেওঁলোকৰ বস্তু যায়, এইখন বাৰীৰ পৰাই তেওঁলোকৰ ভূটানলৈ বস্তু যায়, এইখন বাৰীৰ পৰাই ৱেষ্ট বেংগললৈ গৈ আছে এতিয়া বগৰী। মানে তেওঁ হ'ল এজন ইণ্টাৰনেশ্যনেল মানুহ, যিজনৰ এডভাইচ ল'বলৈ বহু মানুহ আহি থাকে, যিজন মানুহৰ পৰা শিকিবলৈ বহুত মানুহে তেখেতৰ কনচালটেঞ্চি লয় এই ফ্ৰুট ফাৰ্মিঙত। আজি সেইজন মানুহৰ এইখন বাৰীত আহি আপোনালোকক দেখাইছোঁ। আহক, আছোঁ মই এতিয়া চিৰাঙত আৰু মোৰ লগত আছে আকবৰ আলী দা। স্বাগতম জনাইছোঁ আকবৰ দাক। যোৱা বছৰ মই এইখন ফাৰ্মত ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ যে ইয়াত সৰু সৰু হৈ আছিলে বগৰীৰ পুলি। আৰু আজি যদি চাই ওপৰৰ পৰা দেখাই দিয়া, একদম আপোনালোকে চাওক, এইফালৰ পৰা কমপ্লিট গোটেইখিনি হৈ গ'ল এয়া বল সুন্দৰী বগৰী খেতি, আৰু এইফালে হৈ গ'ল মিছ ইণ্ডিয়া। দুবিধ বগৰী খেতি 22 বিঘা মাটিত, 11 বিঘা 11 বিঘা। আৰু তাৰ লগে লগে এইফালে চাওক, নেক্সট ক্ৰপ আছে ইয়াতে আহি যাব আনাৰস, তাৰ আগতে ইয়াত আছিলে ৱাটাৰমেলন। এনেকুৱা কনচেপ্ট যেতিয়া হ'ব, এনেকুৱা যেতিয়া কাম হ'ব, তেতিয়া আমাৰ ইকনমিটো চাওক এইখিনিৰ পৰা কেনেকুৱা এটা ইকনমি সৃষ্টি হ'ব। এতিয়া যে আপোনালোকে যেতিয়া এইটো ৰাস্তাত গৈ থকা দেখিব, বগৰী লৈ থকা মানুহবিলাক দেখিব, সকলোখিনি মানুহে ইয়াৰ পৰা বগৰী নিছে আৰু বিক্ৰী কৰিছে, এটা ইকনমি ক্ৰিয়েট হৈছে। বাপৰে, মই দেখি অবাক হৈ গৈছোঁ। সোমাই মানে এফালৰ পৰা বগৰী খাই আহিছোঁ। আৰু কেনেকৈ আৰম্ভ হ'ল বা এই বগৰী খেতিটোৰ লগত আপোনাৰ কিমান খৰচ হৈছিলে, মানে সমগ্ৰ বগৰী খেতিৰ বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ কনচেপ্টখিনি। অসমৰ ইউনিক হয়, নমস্কাৰ, মোৰ নাম আকবৰ আলী আহমেদ। মোৰ ঘৰ পশ্চিম দেৱালগুৰি, ডিষ্ট্ৰিক্ট চিৰাং, BTAD, আছাম। একচুৱেলি ইয়াতে আছে 22 বিঘা বগৰী। ইয়াতে মোটামুটি আমাৰ 11 লাখৰ পৰা 12 লাখ টকামান খৰচা হৈছে গোটেইখিনি। আৰু আমি ইয়াতে অলৰেডি বিক্ৰী কৰি আছোঁ, আৰু আমি ইয়াতে অলপ ৰেটটো অলপ হাই ৰেট পাইছোঁ। আমাৰ যিটো মানে স্পেচিয়েল ভেৰাইটি, মানে যিটো মোৰ বগৰীৰ লগত আৰু বেলেগৰ বগৰীৰ লগত মানে কম্পেয়াৰ কৰিলে আমাৰটো সদায় অলপ ৰেট বেছি, কাৰণ মানে কোৱালিটিটো বহুত মানে হেৰি। আৰু তথাপি ইয়াতকৈ আমি আৰু বহুত বেছি পালোঁ হয় এইবাৰ, কিন্তু মানে আমি বহুত লেটত লগালোঁ, মাৰ্চত লগালোঁ আমি। সেইকাৰণে মোটামুটি যিমান হৈছে বহুত ধুনীয়া হৈছে প্ৰডাকশ্যন। মোটামুটি মোৰ ইয়াতে প্ৰায় মোটামুটি 12-14 লাখ মান টকা আহি যাব প্ৰফিট বগৰী ক্ষেত্ৰত। হয়, বগৰী ক্ষেত্ৰত 10 লাখ খৰচ কৰিলে। হয়, আৰু এতিয়া আপোনাৰ ইয়াৰ পৰা 10-12 লাখ টকা ইজিলি। অকল বগৰীৰ পৰা কৈছে নে? অকল বগৰীৰ পৰাই। বাকী তৰমুজ কিমান বিক্ৰী কৰিলে? তৰমুজ মোটামুটি প্ৰায় 6 লাখ প্লাছ বিক্ৰী কৰিছোঁ। তৰমুজ বিক্ৰী কৰি, আৰু লাষ্টত অলপ গেলি গ'ল, মানে লেট হৈ গৈছিল, সেইকাৰণে অলপ গেলি গৈছে। মোটামুটি আৰু ৱাটাৰমেলন আছে আমাৰ। তাৰমানে আমাৰ মানে কনচেপ্টটো হ'ল কি, মানে এটা মানে খেতিত আমি 2-3টা প্ৰকাৰৰ খেতি কৰোঁ। মানে এনে আল্ট্ৰা হাই ডেঞ্চিটি কৰোঁ, আৰু লগতে আমাৰ ইণ্ট্ৰা ক্ৰপিং। সেইকাৰণে আমাৰ প্ৰফিটটো সদায় বেছি হয়। মানে প্ৰফিট এটা, মানে কোনোবা এটা খেতিত বেয়া হ'লেও বেলেগ এটা খেতি হৈ যাব। এতিয়া ৱাটাৰমেলনে 6 লাখ টকা দিলে, তাৰ পৰা এতিয়া বগৰীয়ে পইচা দি আছে। তাৰপিছত আকৌ পাইনাপল কেতিয়া আহিব? পাইনাপল মোটামুটি ধৰক আমাৰ আৰু 1 বছৰ লাগিব। এইটো পাইনাপলত আৰু 1 বছৰ লাগিব। পাইনাপল কিমান আছে এতিয়া? পাইনাপল এইটো আমাৰ মানে ইণ্ট্ৰা ক্ৰপিং হিচাপটো, ইয়াতে 22 বিঘা থাকিলে ইয়াত মোটামুটি 4 ভাগৰ 1 ভাগ আমাৰ মোটামুটি প্ৰায় মোটামুটি 6-7 বিঘা মান পাইনাপেলৰ। মানে কিমান যদি নাম্বাৰত কওঁ, কোৱান্টিটিত মোটামুটি 20-22 হাজাৰ। 20-22 হাজাৰ পাইনাপল আছে। আৰু ৱাটাৰমেলন আপুনি কিমান উলিয়ালে ইয়াত? ইয়াতৰ মোটামুটি আপোনাৰ 40 টনৰ ওপৰত। 40 টন মিটাৰ। কি পদ্ধতিত কৰিছে আৰু এতিয়া অলপ দেখাওকচোন। এইটো আপোনাৰ আমাৰ এইটো মালচিং চিষ্টেমত কৰোঁ আমি। এইটোৰ গেপ আছে, আমাৰ বগৰীৰ পৰা বগৰীৰ গেপ আছে এইফালে, মানে আমাৰ হেৰিৰ মানে স্পেচ আছে 7 ফুট। আৰু বগৰীৰ লাইনৰ, এইটো লাইনৰ পৰা সেইটো লাইন পুলিটো আছে 6 ফুট। 6 ফুট বাই 7 ফুটত আমি লগাইছোঁ। মাজত আমি ৱাটাৰমেলন লগাইছিলোঁ, সেইটোতো এতিয়া শেষ হৈ গ'ল। ৱাটাৰমেলন ইয়াত আছিলে, হয়, আকৌ ইয়াতে পাইনাপল লগাই দিছোঁ। পাইনাপল লগাই দিলে। এতিয়া আমি যেতিয়া মানে মাৰ্চত
ফেব্ৰুৱাৰী লাষ্টৰ ফালে যেতিয়া শেষ হৈ যাব বগৰীটো তেতিয়া আমি গাছটো পুনিং কৰি দি পুৰা চাফা কৰি সৰু ট্ৰেক্টৰ দি হাল মাৰি আকৌ সাৰ চাৰ দি দিম পাইনাপলটো তেতিয়া ডাঙৰ হৈ যাব সোনকালে আৰু বগৰীটো নেক্সট বছৰৰ কাৰণে ৰেডি কৰিম আমি আপুনি যেতিয়া এতিয়া মাৰ্চত যেতিয়া আকৌ কাটিব হয় ক'ত কাটিব এই গছজোপাই ক'ত এই কাটিব গছজোপাই আমি ইয়াৰ পৰা আমি 10 মাটিৰ পৰা 10 ইঞ্চি ৰাখিম ইয়াতে কাটি দিম ডাইৰেক্ট কাটি দিম কাটি দিয়াৰ পিছত ইয়াৰ পৰা আমাৰ 3-4টা 5টা মান পোখা মিলিব আমি সিৰ্ফ এটাহে ৰাখিম সেইটো কেতিয়া কাটিব পোখাকেইটা যেতিয়া আহিব পোখাকেইটা যেতিয়া আহিব নেক্সট বগৰী দিয়াৰ পিছত আকৌ যেতিয়া মাৰ্চত নেক্সট ইয়াৰত মানে এইবাৰ প্ৰথমবাৰত যেতিয়া এতিয়া কাটি দিব আপুনি মাৰ্চৰ 26ত তেতিয়া পোখা আহিলে যেটা ৰাখি দিব হয় না এটাহে ৰাখিম আমি মানে এডলিয়ে কৰিম কাৰণ আমাৰ হাই ডেন্সিটি কৰিছো যে আমাৰ স্পেচটো মানে 6 ফুট আছে ইয়াতে যদি আমি বহুত হেৰি পোখা ৰাখি দিওঁ তেতিয়া আমাৰ খেতিত জাগা নধৰিব তেতিয়া আমি প্ৰডাকচন ইমান ভাল নাপাম তাৰ পিছৰ বছৰ কি 27 আকৌ কাটি দিম আকৌ এডাল ৰাখিব হয় এডাল ৰাখিম তেতিয়া ক'ত কাটিব তেতিয়া মানে আমি যেটো দানিটো ৰাখিব ইয়াৰ মোটামুটি 4 ইঞ্চি ওপৰত কাটিম সেইটো দানিৰ পৰা আকৌ পোখা মিলিব নেক্সট 2028 যেতিয়া প্ৰডাকচন লম প্ৰডাকচন লৈ পেলে লগে লগে উঠাই আমি জিসিবি দি একেবাৰে লেবাৰ সেবাৰ দি উঠাই তেতিয়া ওয়াটাৰমেল হেৰি পাই যাম আপোনাৰ পাইনাপল পাই যাম ইয়াৰ মাজতে পাইনাপল পাই যাম তেতিয়া আমি সব একেবাৰে আগৰ নিচিনা কৰি নতুন কৰি আকৌ লগাই দিম মানে কেই বছৰ ল'ব আপুনি 3 বছৰ 3 বছৰ ল'ব 3 বছৰ পিছত কি উঠাই দিব লাগে কাৰণ হল কি আমি যদি মানে সিস্টেমটো চাওক আমাৰ এইটো ফ্ৰুটটো আমি এতিয়া হাতে দি ছিঙিব পৰা হ'ব লাগে আৰু যদি আমি স্পেচটো 12 ফুট বাই 15 ফুট দিলো হয় কিমান ওখ হৈ গল হয় তেতিয়া আমি কি কৰিব লাগিব মানে মানুহে উঠাই গছত উঠি ফ্ৰুট ছিঙিব লাগিব আৰু আমাৰ কি হ'ব তেতিয়া স্পেচটো বহুত বেছি হৈ যাব আৰু আমাৰ কি হ'ব স্প্ৰে কৰাত অসুবিধা হ'ব হারভেস্ট কৰাৰ অসুবিধা হ'ব আৰু এতিয়া আমি হারভেস্ট কৰাটো ইজি হৈ আছে আৰু আমাৰ স্প্ৰে কৰাটো বহুত সুবিধা হৈ আছে আৰু প্লাস আমাৰ কোৱালিটি যেটো কোৱালিটি থাকিব হেতু সৰু হৈ যাব যদি ডাঙৰ হ'ব যেতিয়া গছটো এইকন আমি কি কৰিম এটো মানে সৰুতে আমি 3 বছৰ লোৱাৰ পিছত আমি মানে নতুন আৰু যেতিয়া নতুন আমি ভ্যারাইটি লগাম এইটো ভ্যারাইটি লগাম তেতিয়া নতুন গছ লগাম যেতিয়া গছজোপা আকৌ মানে হেলদি হৈ থাকিব গছজোপা কোমল হৈ থাকিব আকৌ সেই আগৰ নিচিনা ফ্ৰুট 3 বছৰ পিছত আকৌ এক্সেম এই কাম একচুয়ালি পুলিটো কেতিয়া লগাব লাগে আপুনি কেতিয়া পুলিটো মোটামুটি ফেব্ৰুৱাৰী মাৰ্চত লগাব আপুনি কেতিয়া লগাইছিল এটো আমি এটো মাৰ্চত লগাইছিল আৰু এতিয়া জানুৱাৰী আজি 25 তাৰিখ 10 মাহতে হয় এটো প্ৰডাকচন কিমান এজোপা গছত আপুনি যদি কম মোটামুটি আমাৰ এটা হিসাব আছে এজোপা গছত আমাৰ মিনিমাম 15 কেজি মিনিমাম 15 কেজি অন এভাৰেজ আহি গৈছে 15 কেজি আহি গৈছে মোটামুটি আপোনাৰ আমি এখিনি যিমানখিনি আপুনি চালে মোটামুটি আপোনাৰ আমি 25% অলৰেডি সেল কৰিলো 25% সেল কৰি হয় এটা মানে অলৰেডি বিক্ৰী হৈ আৰম্ভ হৈ আছে বিক্ৰী চলি আছে ক'ত গৈছে এতিয়া ইয়াৰ বগৰী ক'ত গৈছে বগৰী একচুয়ালি আমাৰ এখিনি বগৰী আমাৰ ভুটানত পঠাও আমি ভুটানত গুচি যায় তাৰ পিছত আমাৰ এই লোকেল যেটো মানে আপোনাৰ দাঁতগিৰি তাৰ পিছত আমাৰ সামথাইবাৰী কাজলগাঁও কোকৰাঝাৰ চিৰাং এই ওচৰে পাজৰে যিমানখিনি হেৰিত সেইখিনিতে গুচি যায় আকৌ কিছুমান হেৰি হয় মানে বিলাসীপাৰা বৰপেটা বাহিৰতো পঠাও আমি কিন্তু আমাৰ যিমানখিনি বগৰী বৰ্তমান ইয়াৰ পৰা আমাৰ এটা মানে প্লাস পইণ্ট এইখিনি যে আমি যিমানখিনি বগৰী ইয়াতে কৰিছো সেইখিনি গোটেইখিনি আমাৰ ইয়াৰ পৰা মানে বেপাৰী বিলাকে আহি উঠাই লৈ যায় আৰু এই হাইৱেত যে বিক্ৰী কৰে হয় সেইবিলাক অলমোষ্ট আপোনাৰ ইয়াতে আজি ৰেটত আপোনাৰ ইয়াত হোলসেল কিমান আজিৰ ৰেটত আমি 90 টকা বিক্ৰী কৰি আছো কিন্তু ৰেটটো আমাৰ এক সপ্তাহ পিছত আকৌ কমাই দিম আমি হয় মোটামুটি লাষ্ট লৈকে আমি 50 টকাত বিক্ৰী কৰিম লাষ্ট লৈকে 50 টকা একদম হাইস্ট কিমানত বিক্ৰী কৰিলে হাইস্ট 90 টকা 90 পৰা 50 লৈকে আহি যাম তো এজোপা গছত যদি মই এভাৰেজ 60 টকাও ধৰো 15 কেজি আহিলে মোটামুটি 900 টকা 1000 টকা ধৰিব এজোপা গছত খৰচ কিমান হয় এজোপা গছৰ খৰচ মোটামুটি সব লৈ বিঘা প্ৰতি মোটামুটি আমাৰ 350 জোপা গছ থাকে তো এটা বিঘাত তাতে মোটামুটি 50000 মান টকা খৰচা হয় এবাৰ মোটামুটি 300 টকা 250 মানে 600 টকা প্ৰফিট এজোপা গছত যদি মই ডাইৰেক্টলি ইনে যদি এটা ৰাফত চাও প্ৰত্যেকজোপা গছত এইজোপা গছত দেখিলো এইটো গছ কিয় নহল হেতু জানিব লাগিব মানুহে যে সবতে এই দুটা নহল কিয় হেতু আপুনি এইটো আপোনাৰ মানে আমি যেতিয়া পুলিটো লগালো এইটো পুলি মৰি গৈছিল পিছত আকৌ লেট কৰি লগাৱাৰ কাৰণে এইটো মানে ফল দিয়া নাই দুই এটা দিছে মই তাকে দেখিছো চাওক এইটো যেতিয়া আমি কৰো তেতিয়া মোটামুটি 100ৰ ভিতৰত 2-4টা এনেকুৱা হয় হেতু থাকিব তাৰ পৰা শিকিব লাগিব এইকিটা আপুনি শিকিলে হয় আৰু এফালে কি এফালে আগলৈ যাও এফালে কি আছে এফালখিনি আপোনাৰ বল সুন্দৰী ভ্যারাইটি এটা ভ্যারাইটি কৰিছো কিটা বিক্ৰী কৰিবলৈ আৰম্ভ এইটো মোটামুটি এক মাহ মান যাব আৰু এক মাহ না যায় 15 দিন 20 দিনতে পকি যাব মানে এইখিনি বিকাৰ পিছত এইখিনি ওলাই যাব নেকি এইখিনি ওলাই যাব হয় এইখিনি মাৰ্কেটৰ দামটো ভাল হ'ব ইয়াত দাম কেনেকুৱা হ'ব দাম এইটো মোটামুটি ধৰক
এনেকুৱাই 50-60 টকা 70 টকা এনেকুৱাই হৈ যাব। বাপৰে, ইয়াতে মানে যোৱাবাৰ আহোঁতে আমি খালী দেখিছিলোঁ আৰু সেই খালী দেখাতে কি আছিলে আৰু এতিয়া কি লেভেলত ইয়াত বগৰী লাগি আছে চাওকচোন। মানুহ কিমানজন আপোনাৰ ইয়াতে যদি মই কওঁ ডাইৰেক্টটো আপোনাৰ লগত কিমানজন আৰু ইনডাইৰেক্ট যদি কওঁ কিমানজন মানুহ ইয়াতে আপোনালোকৰ লগত? চাওক, মোৰ লগত এনে ডাইৰেক্ট মোটামুটি প্ৰায় 35-40 জন মানে আমাৰ লেবাৰ ইয়াতে কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছোঁ। আৰু ইনডাইৰেক্ট কিছুমানে পিলপিলি লৈ আহি আছে, কিছুমানে বেপাৰী আহি আছে, কিছুমানে মানে ইয়াৰ পৰা লৈ পেলাই আকৌ আৰু আনজনৰ বিক্ৰী কৰে, এনেকুৱা ইনডাইৰেক্টলি আকৌ আৰু মোটামুটি 200-400 ধৰি লওক আপুনি। বা কি লেভেলত হৈছে চাওকচোন। সব জেগাতে অসমত এনেকুৱা হ'বনে নে ইয়াতে কিবা স্পেচিয়েল? নাই, মানে চাওক, আমি অলৰেডি অসমৰ মানে ধেমাজিৰ পৰা আপোনাৰ এইফালে ধুবুৰীৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ হেৰিলৈকে আপাৰলৈকে যিমান কেইটা ডিষ্ট্ৰিক্ট আছে সব ডিষ্ট্ৰিক্টতে অলৰেডি কম আৰু বেছি পৰিমাণে অলৰেডি মোৰ ফাৰ্মিঙৰ কাম চলি আছে। এতিয়া ৰিচেণ্টলি মোৰ চলি আছে আপোনাৰ হেৰিত গোৱালপাৰাত এটা ফাৰ্মিঙৰ কাম চলি আছে, আৰু এটা ধেমাজিত চলি আছে, আৰু এটা আপোনাৰ হেৰি তেজপুৰত। অলৰেডি ধেমাজিতটো অলৰেডি মই দুদিনমান পিছত অলৰেডি পুলি পঠাম, আৰু মোটামুটি আপোনাৰ তেজপুৰতো আৰু মোটামুটি 1 মাহমান যাব। তো মই অল অভাৰ অসমতে কৰি আছোঁ, অসমৰ বাহিৰতো কৰি আছোঁ, ভূটানতো খেতি কৰি দিছোঁ। ভূটানতো খেতি কৰি দিছোঁ। তাৰমানে ভূটানতো কৰি দিছোঁ, ভূটানত ড্ৰাগন ফাৰ্ম বনাই দিছোঁ 2টা, আৰু আমাৰ ৱেষ্ট বেংগলত কৰি দিছোঁ। আমাৰ ৰামদেৱ বাবা ৰামদেৱৰ তেখেতৰ উত্তৰাখণ্ড, তাৰপিছত ইয়াতে কুমৰিকাটাত বহুত ডাঙৰ ফাৰ্ম বনাই দিছোঁ। আৰু আমাৰ লোকেল যিবিলাক MLA আছে, MP আছে, MP ছাৰকো মই বনাই দিছোঁ, জয়ন্ত বসুমতাৰী ছাৰক, আৰু আমাৰ MCLA যিটো আছিল আমাৰ BTCৰ তেখেতকো মই বনাই দিছিলোঁ। এই গোটেইখিনি আপুনি মানে একদম মানুহ লগোৱাৰ পৰা, পুলি লোৱাৰ পৰা, বাৰী প্ৰিপেৰেশ্যনৰ পৰা আপোনাৰ দায়িত্ব? নাই, মোৰ দায়িত্ব মানে কেনেকুৱা চিষ্টেম থাকে, মানে লেবাৰটো তাৰ পৰা লৈ লওঁ য'ত ফাৰ্ম বনাব, ওচৰ হ'ব। ইয়াৰ পৰা মই মানে এবাৰ বা দুবাৰ যাই পেলাই অলপ আইডিয়াটো দি আহোঁ, তাৰপিছত মই 2জনমান মানুহ পঠাই দিওঁ মোৰ ফালৰ পৰা। মোৰ এক্সপাৰ্ট যিহঁতে মোৰ পৰা 5-6 বছৰ কাম কৰি শিকি আছে অলৰেডি, সিহঁতক 2জন পঠাই দিওঁ, তাৰপিছত মোৰ ফালৰ পৰা পুলি চুলি মই পঠাই দিওঁ। এনেকুৱাই কৰি গাইড কৰি আছোঁ। মানে এইটো গাইডেন্স এক প্ৰকাৰ গাইডেন্স, আৰু যিখিনি মানুহ তেখেতে পঠালে সেইখিনি নামত মানুহৰ পেমেণ্ট হিচাপে তেওঁলোকে লৈ লয়। আৰু মোৰ এটা মানে ইচ্ছা আছিল, মানে যাতে আমি বাহিৰৰ পৰা যাতে অসমৰ বাহিৰৰ পৰা যাতে আমি ফ্ৰুট, যিটো আমাৰ অসমৰ এভেইলেবল মাটি আছে, আৰু আমাৰ অসমৰ মানে মাটি সব এনে বহুত বঢ়িয়া হয়, সেইকাৰণে আমি ভাবিলোঁ যাতে আমি এটা মানে কনচেপ্ট লৈছোঁ এনেকুৱা চিষ্টেম যে মোৰ যদি কোনোবাই ফোন কৰে মোক, মই তাৰ যাই পেলাই ভিজিট কৰাৰ কাৰণে কিবা কাৰণে এক্সট্ৰা কোনো পইচা নলওঁ মই। খালি মোৰ গাড়ীৰ তেল খৰচাটো দিলে হ'ল। তথাপি মোৰ এটা আইডিয়া, সবাই আমাৰ যুৱচামে ওলাই আহক, খেতি কৰক, আৰু খেতিত কিমান প্ৰফিট, মই যিকোনো এজন মানুহক মানে ধেমাজি এজন দাদা আছে, তেখেতক মই কৈছোঁ আপুনি 2 বছৰ কষ্ট কৰিব লাগিব, 2 বছৰ পিছত আপুনি নিজে মানুহক 10-15 জন মানুহক চাকৰি দিব পাৰিব। সেইটো মানে কনচেপ্ট লৈ আমি অলৰেডি কাম কৰি আছোঁ। আমাৰ পৰা কি, আমাৰ পৰা মানে যিমানখিনি হেল্প A to Z, মই যিমানখিনি কষ্ট কৰি শিকিছোঁ সেইখিনি যাতে মই নেক্সট অসমৰ মানুহে কষ্ট কৰি শিকিব নালাগে। তো মোৰ ফালৰ পৰা মই জাষ্ট গাড়ীৰ তেল খৰচাটো লওঁ, আৰু মানে থকা লোৱাটো সেইখিনি, আৰু বাকী যিমানখিনি মোৰ এক্সট্ৰা কোনো পে'মেণ্ট নলওঁ, মই পইচা পাতি নলওঁ, মই ফ্ৰী ছাৰ্ভিচ দি আছোঁ অল অভাৰ অসমতে আৰু অসমৰ বাহিৰতে। অলৰেডি সেইদিনাখন আমাৰ মেজৰ চাহাব এটা আহিছিল আমাৰ ইয়াৰ পৰা ওচৰত, সি মানে ঝাৰখণ্ডত খেতি কৰিব অলৰেডি, তাতে বহুত আদিবাসী মানুহ আছে বা আমাৰ মানে সিহঁতৰ লগত কথা পাতিছে, মানে তাহাঁতৰ কৰ্মসংস্থাপনত হ'ব লাগে, সিহঁতৰ মাটি আছে বহুত। তো মোটামুটি 1-1.5 মাহ পিছত কিজান ঝাৰখণ্ডতো যাব লগা হ'ব পাৰে, মানে ফাৰ্মৰ কাৰণে, সেইটো মানে প্ৰিপেয়াৰ কৰাৰ কাৰণে। তো মোৰ আশা মানে অল অভাৰ অসমতে যিমানখিনি মানে বেকাৰ মানে নিবনুৱা মানুহ আছে, আমি চাকৰিৰ কাৰণে ৰখি নাথাকি কিবা এটা কৰিব লাগিব, তেতিয়াহে আমি চাকৰিটো বাৰু পালে কৰিম, কোনো অসুবিধা নাই। কিন্তু এনেকুৱা এটা দিন আহিব, সি 2 বছৰ যদি মানে কষ্ট কৰে, চাকৰি আৰু সি কৰিব নালাগে, নিজে চাকৰি দিব পাৰিব। তো এইখিনি কনচেপ্ট লৈ অলৰেডি কাম কৰি আছোঁ, আৰু বহুত মানুহৰ সঁহাৰি পাইছোঁ। তো মোটামুটি এইখিনি এনেকুৱাকৈ আগবাঢ়ি গৈ আছোঁ। আৰু কথাটো এয়াই, যোৱাবাৰ যেতিয়া ভিডিঅ' কৰিবলৈ আহিছোঁ তেতিয়া খুব ইচ্ছা আছিলে, খুব হেঁপাহ আছিলে যে এইখন বাৰীত গৈ ভিডিঅ' আকৌ এটা প্ৰস্তুত কৰি দিম। মই আগতে ক'লোঁ অসমৰ আটাইতকৈ ধনী খেতিয়ক বুলি,
যোৱা বছৰ মই কথা পাতোঁতে গম পাইছিলোঁ প্ৰায় 1 কোটি টকাৰ ওপৰত তেখেতৰ টাৰ্ণঅভাৰ আছিলে তো এতিয়া চাগে আৰু বাঢ়িব কাৰণ এতিয়াতো নতুন প্ৰডাকশ্যনো আহিলে হয় অলৰেডি আমাৰ বছৰত মোটামুটি প্ৰায় 30-40 লাখ টকাৰ অলৰেডি মই ড্ৰাগনৰ পুলি পোষ্ট বিভিন্ন পুলি অলৰেডি ডিপাৰ্টমেণ্টকো দিওঁ এতিয়া অলৰেডি 60,000 পুলি অলৰেডি ৰেডি কৰিছোঁ মই ড্ৰাগনৰ সেইখিনি ডিপাৰ্টমেণ্ট হিচাপে মানে ছাপ্লাই যাব আৰু বাকী মোৰ প্ৰায় 40-50 হাজাৰ অলৰেডি বগৰীৰ পুলি সেইবিলাক গুচি যায় তাৰপিছত মোৰ যিমানখিনি মানে ড্ৰাগন বগৰী পাইনাপেল ৱাটাৰমেলন এইখিনিৰ পৰাও আহে কিন্তু মানে খৰচা প্ৰচুৰ হয় কাৰণ আমি নিজে অকলেতো এইবিলাক কাম আপুনি চালে ইমান ডাঙৰ এটা ফাৰ্ম ইয়াতে প্ৰায় 30-35 জন কেতিয়াবা 40-50 জন মানুহ লগাব লাগে এইখিনি মোটামুটি প্ৰায় মাহত কেতিয়াবা 2 লাখ 3 লাখ 4 লাখ 5 লাখ লৈকেও আমি দিব লগা পৰে মাহত লেবাৰ পেমেণ্ট তো সেইখিনি কামৰ ওপৰত হয় যেতিয়া মোৰ ডাঙৰ এটা অৰ্ডাৰ আহিল পুলি বনোৱা তেতিয়া লেবাৰটো বহুত লগাই দিওঁ যেতিয়া মোৰ ইমানখিনি চোৱা চিতাৰ কাৰণে মোটামুটি 20-25 জনৰ পৰা 30 জন হৈ যায় মেক্সিমাম তো কেতিয়াবা কমি যায় কেতিয়াবা আকৌ বাঢ়ি যায় লেবাৰ মানে এয়াই এটা গোটেই চিষ্টেম এটা তেখেতলোকে চলাই আছে আৰু আচলতে এনেকুৱাবিলাক দেখুৱাই ভাল লাগে যেতিয়া আমাৰ মানুহে কৰিব পাৰে দুটা প্ৰশ্ন আপোনালোকৰ মনত জাগ্ৰত হ'ব পাৰে যে মাটিটো ক'ত পালে প্ৰথম কথা হ'ল মাটি মানুহে নিজৰ নহলেও হৈ যায় এইডোখৰ মাটি দাদাৰ নিজৰ নহয় এইডোখৰ মাটি তেখেতে লিজত লৈছে আৰু লিজত লৈ তেখেতে এই কামটো কৰিছে ওচৰৰ মানুহৰ পৰা গতিকে আপোনালোকৰ ওচৰত যদি মাটি নাই আপোনালোকে লিজত লওক তো লিজত লৈ পিনি মাটিটো এনেকৈ যদি আপোনালোকে কৰিব বিচাৰে গাইডেঞ্চটো তেওঁ প্ৰভাইড কৰি দিব আপোনালোকে খুব সুন্দৰকৈ ইয়ালৈ আহি চাব পাৰিব এতিয়া আহিলেতো আমি কেতিয়ালৈকে এপ্ৰিল মানলৈকে চাব পাব নে মাৰ্চলৈকে ফ্ৰুটছ পাই যাব তাৰপিছত আহিলে আপোনালোকে বাকী প্ৰচেছখিনি চাব পাৰিব কটা কিবা কিবি কৰা সেই মেইনটেনেঞ্চখিনি আপোনালোকেও চাব পাৰিব তো আপোনালোকৰ টাইম সুবিধা মিলাই আহক চিৰাঙলৈ আৰু দাদাৰ যোগাযোগৰ নম্বৰ ইয়াত দিছোঁ তাত আপোনালোকে যোগাযোগ কৰি লৈ আৰু কিবা ডিটেইল জানিব লগা থাকিলে জানিব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অসমৰ প্ৰতিখন গাঁৱতে প্ৰতিখন জেগাতে এনেকুৱা এখন ফাৰ্ম হওক য'ত চাবলৈ মানুহ যায় এতিয়াও দেখিলোঁ বেংকৰ মেনেজাৰ ইয়াত আহিছে চাইছে বগৰী লৈছে কিন্তু তাতকৈ ডাঙৰ কথা মানুহক যে ক'ব পাৰিছে যে আমাৰ ইয়াত এখন ফাৰ্ম আছে চাবলৈ যাওঁ ব'ল এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা দাদা মই সেই চৰাইদেউৰ পৰা ইয়ালৈ এখন চাবলৈ আহিছোঁ চাওক তেতিয়াহ'লে এই কনচেপ্টটো তেতিয়াহে হ'ব যেতিয়া আপোনালোকে প্ৰত্যেকখন জেগাত এই কামটো কৰিব আৰু বগৰীৰ কাৰণে হেল্পৰ কাৰণে মই আছোঁ দাদা আছে আমিবিলাক মানুহে আপোনালোকক বাট দেখুৱাই দিম আপোনালোকে আগবাঢ়ি যাওক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ থেংক ইউ